নমস্কাৰ। ডিব্ৰুগড় লোকসভা সমষ্টিত দুগৰাকীকৈ প্ৰাৰ্থী আৰু দুয়োগৰাকীকৈ প্ৰাৰ্থীয়ে এতিয়া সৰ্বাধিক চৰ্চিত হৈছে। এগৰাকী হৈছে সৰ্বানন্দ সোণোৱাল আৰু এগৰাকী হৈছে লুৰিণজ্যোতি গগৈ। সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত তেওঁৰ নিৰ্বাচনী স্থিতি কি, ৰাইজৰ মাজত কেনেধৰণৰ জনপ্ৰিয়তা আজিৰ তাৰিখত আছে, বা সৰ্বানন্দ সোণোৱালৰ পক্ষত বতাহ কেনেধৰণে বলিছে বিজেপিৰ, সেই কথাটো সহজে অনুমেয়। কিয়নো সৰ্বানন্দ সোণোৱালে আজি এটা ভিডিঅ' পোষ্ট কৰিছে আৰু সেই পোষ্টটোত দেখুওৱা হৈছে, লগতে তেওঁ পোষ্টটোত কৈছে যে সদনত থকা অৱস্থাত মই সজোৰে বিভিন্ন বিষয়ত মাত মাতিছোঁ। এগৰাকী মুখ্যমন্ত্ৰী বৰ্তমান সাংসদ হৈ আছে, অসমৰ আটাইতকৈ জনপ্ৰিয় নেতা বুলি ক'লেও ভুল কোৱা নহ'ব। সেইগৰাকী সৰ্বানন্দ সোণোৱালে এতিয়া নিৰ্বাচনী প্ৰচাৰৰ সময়ত পুৰণি ভিডিঅ' প্ৰচাৰ কৰি ৰাইজক ক'ব লগা হৈছে যে মই আপোনালোকৰ কাৰণে মাত মাতিছোঁ, মোক ভোট দিয়ক। সৰ্বানন্দ সোণোৱালৰ দৰে এগৰাকী নেতাই যেতিয়া এনেধৰণৰ অসহায় অৱস্থাত থকাৰ এক পৰিচয় দিয়ে, এনেধৰণৰ কথা কয়, মন্তব্য প্ৰকাশ কৰে, তেতিয়া বুজা যায় তেওঁলোকৰ ভৰিৰ তলত মাটি কিমান শক্তিশালী হৈ আছে, ৰাজনৈতিকভাৱে তেওঁলোক আজিৰ তাৰিখত কিমান শক্তিশালী হৈ আছে, জনতাৰ মাজত তেওঁলোকৰ প্ৰভাৱ কেনেধৰণৰ আছে। সৰ্বানন্দ সোণোৱাল সেইগৰাকী ব্যক্তি যে অসমৰ আটাইতকৈ দুৰ্বল মুখ্যমন্ত্ৰী, অসমৰ এগৰাকী আটাইতকৈ দুৰ্বল নেতা বুলি ক'লেও ভুল কোৱা নহ'ব। কিয়নো সেইগৰাকী সৰ্বানন্দ সোণোৱাল 2016 চনত যিগৰাকী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ আসনত বহিছিলে, ৰাইজে তেওঁক বিপুলভাৱে সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ আসন দিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছত তেওঁৰ ভূমিকা কেনেকুৱা আছিল, শাসনভাৰ চলোৱাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা কেনেধৰণৰ আছিল, উঠি ৰজা বহি ৰজা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কোন আছিল, সেই কথা ৰাইজে সহজে অনুমান কৰিব পাৰে, বুজিব পাৰে। বহু দূৰলৈ নগলেও কোভিড কালৰ কথাবিলাক যেতিয়া মনত পেলোৱা হয়, তেতিয়া দেখা যায় সৰ্বানন্দ সোণোৱাল অসমৰ মাটিত নাছিলেই এক প্ৰকাৰ। সেই হিমন্ত বিশ্ব শৰ্মাকহে অনবৰতে ৰাইজৰ মাজত দেখা গৈছিলে, প্ৰেছমিট দিয়া দেখা গৈছিলে। প্ৰতিটো কথা, প্ৰতিটো চৰকাৰৰ বাৰ্তা এক প্ৰকাৰ তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে ৰাইজৰ আগত প্ৰকাশ কৰিছিলে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিচাপে যে এগৰাকী নিষ্ক্ৰিয় মুখ্যমন্ত্ৰী আছিলে, সেই সময়খিনি চালেই সেয়া প্ৰতিপন্ন হৈ পৰে। আজিৰ তাৰিখতো মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা, এগৰাকী স্বাস্থ্যমন্ত্ৰীও আজিৰ তাৰিখত আছে। কিন্তু আজিৰ তাৰিখত সেই তেতিয়াৰ দৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বা অন্যান্য মন্ত্ৰীসকলে চৰকাৰৰ যি কাৰ্যসূচী আছে বা বিভিন্ন ধৰণৰ বিভাগৰ যি কাৰ্যসূচীবিলাক আছে, সেইবিলাক তেওঁলোকে প্ৰকাশ কৰে নেকি? নিশ্চয় নকৰে। এতিয়াও মুখ্যমন্ত্ৰী যি হৈ আছে হিমন্ত বিশ্ব শৰ্মা, তেওঁৱে সৰ্বেসৰ্বা হৈ আছে। আৰু তেতিয়া সৰ্বানন্দ সোণোৱালৰ দিনত যিগৰাকী স্বাস্থ্যমন্ত্ৰী আছিলে, সেইগৰাকী তেতিয়াও সৰ্বেসৰ্বা আছিলে, আজিও সৰ্বেসৰ্বা আছিলে। এই কথাখিনিৰ পৰা এইটো কথা বুজা যায় যে সৰ্বানন্দ সোণোৱাল এগৰাকী পুতলা মুখ্যমন্ত্ৰীহে আছিলে। সকলো ধৰণৰ কাম কাজ হয়তো কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত, বা হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়া প্ৰভুত্ব চলিছিলে সৰ্বানন্দ সোণোৱালৰ দিনত। সেই কথাটো 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পিছতো ফুটি উঠিছিলে। হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ নেতা নাছিলে। কংগ্ৰেছত সুদীৰ্ঘকাল বিভিন্ন ধৰণৰ মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰাৰ পিছত এটা সময়ত বিসম্বাদ কৰি কংগ্ৰেছৰ পৰা ওলাই আহি বিজেপিত যোগদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ নিৰ্বাচনৰ পিছত অসমৰ যি জাতীয় নায়ক বুলি ইমান দিনে কোৱা হৈছিলে, সেই জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক নিজৰ গাদীৰ পৰা, মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা এক প্ৰকাৰ দলিয়াই দিয়ে আৰু তেওঁ নিজে সেই গাদী দখল কৰে। ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ কাৰসাজিবিলাকৰ কথাটো গৌণ হ'লেও ইয়াত সৰ্বানন্দ সোণোৱালৰ কিমানখিনি দক্ষতা, কিমানখিনি শক্তিশালী, সেই কথাটো বুজি উঠিব পৰা যায়। কিয়নো তেওঁ নিজে আছিলে মুখ্যমন্ত্ৰীৰ আসনত আৰু বাহিৰৰ পৰা এগৰাকী নেতাই আহি চেলা চামুণ্ডা লগত লৈ আহি তেওঁক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা দলিয়াই দিলে, উলিয়াই দিলে। অকল মুখ্যমন্ত্ৰীৰ আসনৰ পৰা উলিয়াই দিয়াই নহয়, তেওঁ অসমৰ পৰা বাহিৰ কৰি দিলে বুলি কোৱা হ'লেও ভুল কোৱা নহ'ব, ৰাজ্যসভালৈ পঠাই দিলে। অৰ্থাৎ যিগৰাকী সৰ্বানন্দ সোণোৱালে আজিৰ তাৰিখত ভিডিঅ' প্ৰচাৰ কৰি কৈ আছে যে মই সদনত সজোৰে দাবী উত্থাপন কৰিছিলোঁ, বিভিন্ন কথাবিলাক কৈছিলোঁ, সেইগৰাকী সৰ্বানন্দ সোণোৱালে নিজে নিজৰ চকীখন পৰ্যন্ত বচাব নোৱাৰিলে। যিসকলক বাহিৰৰ পৰা আনি তেওঁ আশ্ৰয় দিছিলে নিজৰ দলত, সেই লোকসকলে তেওঁক ঘৰৰ পৰা উলিয়াই দিলে, তেওঁৰ চকীখন কাঢ়ি লৈ গ'ল। বিজেপিৰ যিসকল পুৰণি কৰ্মী আছিলে, যিসকল পুৰণি নেতা আছিলে, সকলোকে তেওঁলোকে কি কৰিলে, অপ্ৰাসংগিক কৰি তুলিলে আৰু কংগ্ৰেছৰ পৰা যোৱা নেতাসকলক সৰ্বেসৰ্বা কৰি তোলা হ'ল বিজেপিৰ ভিতৰচৰাত। আজিৰ তাৰিখত বিজেপিৰ যিসকল পুৰণি নেতা আছিলে, সেই পুৰণি নেতাসকলৰ অৱস্থা তথৈবচ। সেই পুৰণি নেতাসকলক কোনেও চিনি নোপোৱা এটা অৱস্থাত উপনীত হৈছে।
সকলোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, এটা সময়ত এই কংগ্ৰেছী নেতাসকলৰ এতিয়া প্ৰভুত্ব চলিছে। গতিকে সৰ্বানন্দ সোণোৱাল যিয়ে নিজৰ গাদী ৰখাব নোৱাৰিলে, যিয়ে অসমৰ যি জনতাৰ দাবী আছিলে কা প্ৰসংগক লৈ সজোৰে মাত মাতিব নোৱাৰিলে, ৰাইজৰ আগত নিৰ্বাচনৰ সময়ত আহি তেওঁ কান্দিলে যে মোক কিয় এঘৰীয়া কৰিলে আপোনালোকে। এনেধৰণৰ এগৰাকী শক্তিহীন নেতা, এনেধৰণৰ এগৰাকী দুৰ্বল নেতা ৰাইজে আকৌ ভোট দিয়াৰ কিবা যুক্তিযুক্ততা আছে নেকি? কি আশাত ৰাইজে ভোট দিব সৰ্বানন্দ সোণোৱালক? আজিৰ তাৰিখত সৰ্বানন্দ সোণোৱাল ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব আছে, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছে। অহা সময়ত হয়তো যেতিয়া নতুনকৈ যদি মোদী চৰকাৰ পুনৰ কেন্দ্ৰত ঘূৰি আহে, হয়তো তেওঁক এই দায়িত্বৰ পৰা তেওঁক আঁতৰাই দিয়া হ'ব, অন্য এগৰাকী নেতাক দায়িত্ব দিয়া হ'ব। তেতিয়া সৰ্বানন্দ সোণোৱাল ইয়াৰ পৰা জয়ী হৈ গ'লেও সদনত এগৰাকী সাধাৰণ সাংসদ হিচাপে তেওঁ বহি থাকিব লাগিব। এই কথাটো নুই কৰিব নোৱাৰি যে সৰ্বানন্দ সোণোৱাল চিৰজীৱন সৰ্বানন্দ সোণোৱালক বিজেপিয়ে মন্ত্ৰী কৰি ৰাখিব। সৰ্বানন্দ সোণোৱালে হয়তো ডিব্ৰুগড়ৰ যি প্ৰচাৰ চলি আছে বৰ্তমান নিৰ্বাচনী পৰিস্থিতি চাই শংকিত হৈছে আৰু সেই পূৰ্বৰ ভিডিঅ'বিলাক তেওঁ প্ৰচাৰ কৰি আছে যে মই তেতিয়া আপোনালোকৰ কাৰণে কথা কৈছিলোঁ, মাত মাতিছিলোঁ, গতিকে আমাক ভোট দিয়ক। এনেধৰণৰ কথা হয়তো সৰ্বানন্দ সোণোৱালে অনুভৱ কৰি আছে। অন্যথা যি আৱেগৰ জৰিয়তে সৰ্বানন্দ সোণোৱালে জাতীয় উপাধি জাতীয় নায়কৰ উপাধি লৈছিলে, যি আৱেগৰ জৰিয়তে 2016 চনত চৰকাৰ গঠন কৰিছিলে বিজেপিৰ নেতৃত্বত, সেই আৱেগ হয়তো এতিয়া অন্যফালে ঢাল খাইছে। অৰ্থাৎ অসমৰ জাতীয় জীৱনৰ কণ্ঠ হিচাপে পৰিগণিত হোৱা লুৰিণজ্যোতি গগৈৰ পক্ষত হয়তো ডিব্ৰুগড়ত এইবাৰ জনসাধাৰণ সজাগ হৈছে আৰু নিৰ্বাচনী বতাহ হয়তো লুৰিণজ্যোতি গগৈৰ পক্ষত যাবলৈ আৰম্ভ কৰিছে। দৰাচলতে সৰ্বানন্দ সোণোৱালে পুনৰ এই কথাটো প্ৰমাণ কৰিলে যে তেওঁ এগৰাকী দুৰ্বল নেতা আৰু তেওঁ এগৰাকী শক্তিহীন নেতা, যি কেন্দ্ৰৰ ওচৰত কেৱল কেন্দ্ৰ চৰকাৰৰ প্ৰশংসাহে কৰি থাকিলে, অসমৰ জনতাৰ হৈ কা সন্দৰ্ভতো কেতিয়াও প্ৰশ্ন কৰিব নোৱাৰিলে বা অন্যান্য বিষয় সন্দৰ্ভত, নদী বান্ধৰ সন্দৰ্ভত যি নদী বান্ধৰ বিৰোধিতা কৰিছিলে বিজেপিয়ে, সেই নদী বান্ধ বিজেপিয়ে আকৌ নিৰ্মাণ কৰিবলৈ ওলাইছে, সেই নদী বান্ধ সন্দৰ্ভতো কোনো ধৰণৰ প্ৰতিবাদ কৰিব পৰা নাই কেন্দ্ৰৰ ওচৰত সৰ্বানন্দ সোণোৱালে। গতিকে সৰ্বানন্দ সোণোৱালৰ এনেধৰণৰ ব্যৰ্থতা আৰু এনেধৰণৰ দুৰ্বলতাৰ পিছত হয়তো ডিব্ৰুগড়ত এইবাৰ ৰাজনৈতিক বতাহ অন্যফালে ঢাল খাইছে। সেইকাৰণে হয়তো সৰ্বানন্দ সোণোৱালে এইদৰে শংকিত হৈ পূৰ্বৰ কথাবিলাকেৰে পুনৰ এক আৱেগিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে হয়তো প্ৰচেষ্টা চলাইছে। অনাগত দিনত আৰু কেইটামান দিন মাত্ৰ বাকী আছে, ডিব্ৰুগড়ৰ নিৰ্বাচনীৰ যি ফলাফল কি হয়, ৰাইজে কেনেধৰণৰ মতামত প্ৰকাশ কৰে, সৰ্বানন্দ সোণোৱালৰ দৰে এগৰাকী দুৰ্বল, এগৰাকী শক্তিহীন, এগৰাকী পুতলা নেতাক ডিব্ৰুগড়ৰ ৰাইজে ভোট দিবলৈ নিদিয়ে, সেই সময়তহে লক্ষণীয় হ'ব। কিন্তু আজিৰ তাৰিখত যদি সৰ্বানন্দ সোণোৱালৰ অতীত দেখা যায়, ৰাজনৈতিক যি অতীত সৰ্বানন্দ সোণোৱালে পাৰ কৰিছে সেয়া যদি দেখা যায়, তেনেহ'লে সৰ্বানন্দ সোণোৱালক ভোট দিয়াৰ কোনো ধৰণৰ যুক্তিযুক্ততা নাথাকে। কাৰণ সৰ্বানন্দ সোণোৱালৰ ওপৰত কোনো ধৰণৰ আস্থা বা আশা ৰাইজে আজিৰ তাৰিখত কৰিব পৰা পৰিস্থিতি নাই বুলি ক'ব পাৰি।